নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ যি আত্মনিৰ্ভৰ অসম আছিলে, যি 2 লাখকৈ টকা দিয়াৰ কথা আছিলে, সেই 2 লাখ টকাৰ আঁচনিৰ ধন কেতিয়া আপোনালোকে লাভ কৰিব বা এতিয়ানো কি প্ৰচেছ হৈ আছে, কাৰণ সকলোৱে ইতিমধ্যে ইণ্টাৰভিউ দি কমপ্লিট হৈ গ'ল আৰু এতিয়া আপোনালোকৰ আছিলে ছেকেণ্ড পৰ্যায়, অৰ্থাৎ এটা টেষ্ট কৰিব, যিটো টেষ্টত নেকি যদি আপোনাৰ সঠিকভাৱে বস্তুখিনি থাকে তেনেহ'লে কিন্তু আপোনালোকে সেই টকাটো লাভ কৰিব। আৰু আজি মই আপোনালোকক দেখাব গৈ আছোঁ যে কিনো সেইটো বস্তু চাব, আপোনাৰ সেই বস্তুটো চালে আপোনালোকক পইচা দিব। ঠিক আছে, আজি মই সম্পূৰ্ণৰূপে আপোনালোকক ডিটেইলছত জনাম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব আৰু এই ভিডিঅ'টো খুবেই আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৱে কথাটো গম পায়। আৰু পোনপ্ৰথমে মই আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে খুলি ল'ব। মই এটা ব্ৰাউজাৰ খুলি লৈছোঁ আৰু এটা ফুট দেখিছে, ফুটত ক্লিক কৰি কিনে আপোনালোকে ডেস্কটপ চাইট আপোনালোকে কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে লিখি দিব আত্মনিৰ্ভৰ অসম। ঠিক আছে, মই ইয়াতে লিখি দিছোঁ আত্মনিৰ্ভৰ আসাম। ঠিক আছে, আত্মনিৰ্ভৰ অসম আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে দেখা পাব এটা ৱেবছাইট, যিটো নেকি কমা অৰ্থাৎ cmaa.assam.gov.in, এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে যিটো নেকি সম্পূৰ্ণৰূপে পেজটো আহি যাব, যিটোত নেকি আপোনালোকে কমা 2.0 সকলোখিনি তথ্য আপোনালোকে লাভ কৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে পোনপ্ৰথমতে যাব লাগিব ইয়াতে লগ ইন অপশ্যনত। দেখিছেনে আপোনালোকৰ ওপৰত লগ ইন অপশ্যন দেখিছে, লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰিব, ইয়াত দুই ধৰণে আপোনালোকে লগ ইন কৰিব পাৰিব। এটা হৈছে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি, আৰু এটা হৈছে মোবাইল নাম্বাৰৰ আৰু OTP দি। ঠিক আছে, যদি আপোনাৰ পাছৱৰ্ড মনত আছে তেনেহ'লে আপোনালোকে কি কৰক, পাছৱৰ্ডত ক্লিক কৰক। যদি আপোনাৰ পাছৱৰ্ড মনত নাই তেনেহ'লে আপোনাৰ লগ ইনত OTPত ক্লিক কৰক। ঠিক আছে, মই মোবাইল নাম্বাৰ দি লওঁ আৰু OTP দি লৈ কিনে আপোনালোকক লগ ইন কৰি কিনে দেখাই আছোঁ যে কি বস্তু আহিছে। ঠিক আছে, মই দুইটা বস্তু দি দিলোঁ। ইয়াতে মোবাইল নাম্বাৰ দিলোঁ আৰু ইয়াতে মই যিটো নেকি কেপচাটো দি দিলোঁ। কেপচাটো দিয়াৰ পিছত গেট OTPত মই ক্লিক কৰি দিছোঁ। ঠিক আছে, গেট OTPত যেতিয়া ক্লিক কৰিব আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTP মই ইয়াতে OTPটো দি ল'লোঁ। দি দিয়াৰ পিছত আপোনালোকে দেখিছে ছাবমিট OTP। যেতিয়াই আপোনালোকে ক্লিক কৰিব, মই ইয়াতে ছাবমিট OTPত ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগতে এটা পপআপ কিন্তু আপোনালোকৰ এটা মেইন পেজটোলৈ গুচি যাব। ঠিক আছে, মেইন পেজটোত গুচি যোৱাৰ পিছতে আপোনালোকে এটা অপশ্যন হয়তো দেখা পাইছে, আগতে যিটো অপশ্যন নেকি এতিয়ালৈ আপোনালোকে দেখা নাই, আৰু সেই অপশ্যনটো দেখা পাইছে। মই এবাৰ কাৰ্চাৰ দি আপোনালোকক দেখাই দিব বিচাৰিছোঁ সেই অপশ্যনটো কি দেখাইছে। ইয়াতে আপোনালোকে চাওক, ৱেলকাম টু, আপোনাৰ যাৰ নামত কৰা হৈছে তেখেতৰ নামটো ইয়াতে ওলাই আহিব। তাৰপিছত একদম মন কৰিবলগীয়া কথা, ইয়াতে কাষ্টমাৰ কনচেণ্ট ফ্ৰম। ঠিক আছে, একদম মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে ভালদৰে চাওক, কাষ্টমাৰ কনচেণ্ট ফ্ৰম ইয়াতে আহি গৈছে। আৰু তললৈ আপোনালোকে যদি স্ক্ৰল ডাউন কৰে তেনেহ'লে আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে ইয়াতে পঢ়ি চাব পাৰিব। ঠিক আছে, কিহৰ কাৰণে দিছে বা কি হয় এই তথ্যখিনি সকলোখিনি আপোনালোকে ভালদৰে পঢ়ি চাওক। ইয়াতে লিখা আছে, ঠিক আছে, কি লিখা আছে মই এবাৰ আপোনালোকক কৈ দিব বিচাৰিছোঁ। তথাপি আপোনালোকে নিজে লগ ইন কৰি কিনে আপোনালোকে এবাৰ চাই ল'ব যে আপোনালোকৰ তাতে আহিছেনে নাই। ঠিক আছে, আৰু ইয়াতে এটা কিন্তু বক্স দিয়া হৈছে, আপোনালোকে দেখা পাইছে ইয়াতে এটা বক্স দিয়া হৈছে, এইটোত আপোনালোকে টিক চিন কৰি দিব লাগিব। টিক চিন কৰাৰ পিছত আপোনালোকে ইয়াতে ছাবমিট কনচেণ্টত আপোনালোকে ক্লিক কৰি দিব লাগিব। আৰু ইয়াতে লিখা আছে কি, মই এবাৰ সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াতে লিখা আছে কি, আপোনালোকে চাই বস্তুখিনি মই হাইলাইট কৰি দিব বিচাৰিছোঁ। চিভিল স্ক'ৰ। ঠিক আছে, চিভিল স্ক'ৰ ৰিপৰ্টৰ কাৰণে আপোনালোকে কি কৰিছে, এই কনচেণ্ট ফৰ্মটো আপোনালোকে কি কৰিব লাগিব, ছাবমিট কৰাব লাগিব। ঠিক আছে, ইয়াতে কি কৰিছে, কমা ছ'চাইটিয়ে কি কৰিব, আপোনাৰ চিভিলটো চেক কৰিব দে, আপোনাৰ চিভিলটো ঠিকে আছে নে নাই। যদি আপোনাৰ চিভিল ঠিক আছে তেনেহ'লে কিন্তু আপোনালোকৰ কোনো চিন্তাৰ প্ৰয়োজন নাই, আপোনালোকে পইচা পাই যাব। গতিকে আপোনালোকে অতি শীঘ্ৰে কি কৰক, ইয়াতে টিক চিন কৰক। টিক চিন কৰাৰ পিছত যদি আপোনালোকে পাৰে আপোনালোকে ইয়াতে এটা স্ক্ৰীনশ্বট ৰখাই থৈ দিয়ক, যাতে আপোনালোকৰ দৰকাৰ হয় বা আপোনালোকে যাতে জানে যে এইখিনি বস্তু কি হয়। লাগিলে আপোনালোকে যদি বুজি নাপায় তেনেহ'লে ট্ৰান্সলেট কৰি কিনে আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত আপোনাৰ ছাবমিট কনচেণ্টত ক্লিক কৰি দিব। ইয়াত লিখিছে আৰ ইউ চিয়'ৰ। ঠিক আছে, আপুনি চিয়'ৰ নে? ঠিক আছে, আপুনি য়েছ কৰি দিয়ক। য়েছ কৰাৰ পিছত কি হ'ব, ইয়াতে ছাকচেছ হৈ গৈছে, দিছ কনচেণ্ট ফ্ৰম ৱাজ ছাবমিট ছাকচেছফুলি হৈ গৈছে, আৰু আপুনি অ'কে কৰি দিয়ক। ঠিক আছে, অ'কে কৰাৰ পিছত এইখিনি কাম কৰাৰ পিছত আপোনাৰ চিভিল স্ক'ৰটো কি হ'ব, আপোনালোকৰ সেই যি ছ'চাইটি আছে তেখেতলোকে কি কৰিব, এই ছ'চাইটি আপোনাৰ যি কমা ছ'চাইটি আছে, এই CMAAA আপোনালোকে কি কৰিব, তেখেতলোকে চাব আপোনালোকৰ চিভিল স্ক'ৰটো, আৰু চোৱাৰ পিছত আপোনালোকক নেকি কি কৰিব, চিলেক্ট কৰিব যে আপোনালোকে টকাটো পাব নে নাই, বা আপোনালোকক চেক প্ৰদান কৰিব। তেতিয়া নেক্সট ষ্টেপ আপোনালোকক যেনেধৰণে পইচা দিব লাগে তেনেধৰণে পইচাটো দি দিব। ঠিক আছে, কিন্তু আপোনালোকে কৰিবলগীয়া প্ৰচেছটো মই এতিয়া ধুনীয়াকৈ দেখাই দিলোঁ যে কেনেধৰণে আপোনালোকে সেই কমা 2.0 আপোনালোকে ধুনীয়াকৈ কেনেধৰণে চিভিল স্ক'ৰৰ কাৰণে আপোনালোকে কনচেণ্ট ফৰ্মটো আপোনালোকে ছাবমিট কৰিব পাৰিব। ঠিক আছে, সবিশেষ দেখালোঁ, আৰু এই ভিডিঅ'টো হয়তো আপোনালোকে এতিয়ালৈ দেখা নাই, গতিকে মই ফাৰ্ষ্ট হয়তো বনাই আছোঁ। গতিকে এই ভিডিঅ'ত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলো
যিবিলাকে নেকি এপ্লাই কৰিছে এই 2 লাখ টকীয়া এই স্কিমটোৰ কাৰণে আত্মনিৰ্ভৰ অসমৰ কাৰণে সকলোৱে যাতে গম পায় আৰু ধুনীয়াকৈ মোবাইলতে যাতে ধুনীয়াকৈ কামখিনি কৰি ল'ব পাৰে।